মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসমীয়া পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভাৱ সম্প্ৰসাৰণ কৰা লৈ আহিছোঁ, বা ফকৰা যোজনা বুলিও ক'ব পাৰি। ইয়াত মুঠ 5টা ভাৱ সম্প্ৰসাৰণ কৰা আছে, যিকেইটা যোৱা একেৰাহে 4 বছৰ HSLC পৰীক্ষাত আহিছে। প্ৰথমটো হ'ল ৰাইজে নখ জোকাৰিলে নৈ বয়। এই ভাৱ সম্প্ৰসাৰণ কৰা বা ফকৰা যোজনাটো এনেদৰে লিখিবা। এটোপ এটোপ পানী লগ হৈয়ে এখন নদীৰ সৃষ্টি হয়। সেইদৰে একলগ হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈও এখন নদীৰ সৃষ্টি হ'ব পাৰে। মাত্ৰ সকলোখিনি একগোট কৰাৰ আৱশ্যক হয়। সেইদৰে বহুতো মানুহ এক হৈ প্ৰত্যেকে অলপ অলপ প্ৰচেষ্টা আগবঢ়ায়ো এটা মহান কাৰ্য সম্পাদন কৰিব পাৰে। এপইচা দুপইচাকৈ ৰাইজে আগবঢ়োৱা বৰঙণিৰ দ্বাৰে বৰ্তমান একোটা মহৎ শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে। গতিকে মই অকলে কেনেকৈ কি কৰিম বুলি নাভাবি ভাল কামত হাত দিলে নিশ্চয় এজন দুজনকৈ আন মানুহো আগবাঢ়ি এটা ডাঙৰ কাম সম্পূৰ্ণ হৈ উঠিব। সেয়েহে ৰাইজৰ শক্তিয়ে জগতত বহুত মহৎ কাম সম্পাদন কৰিব পাৰে। তোমালোকে এইদৰে ভাৱ সম্প্ৰসাৰণ কৰি লিখিবা। দ্বিতীয়টো হ'ল লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি। এনেদৰে লিখিবা এই ফকৰা যোজনাটো। হুল হৈছে ওপৰলৈ জোং থকা কাঁইটৰ লেখীয়া এবিধ হুল বা শলা। হুলৰ কাম হ'ল বিন্ধা, ই আপোন পৰ একো নাজানে। ঈৰ্ষাপৰা লোকে আনক বিন্ধক বুলি অহা যোৱা কৰা বাটত বা বাৰীৰ ঢাপত হুল পুতি থয়, কিন্তু কেতিয়াবা পাহৰাতে সেই পথেৰে নিজে গ'লে নিজেই সেই হুলত পৰি আঘাত পাব লগা হয়। অৰ্থাৎ পৰক আঘাত দিবলৈ চিন্তা কৰোঁতে নিজেই সেই আঘাত পাব লগা হয়। সেয়েহে আনৰ অহিত চিন্তা কৰিব নালাগে। আনৰ অহিত চিন্তা কৰিলে নিজৰো অহিত হ'ব পাৰে। ইয়াৰ পিছৰ ফকৰা যোজনাটো হ'ল কথাত কটা যায়, কথাত বতা পায়। বা এই ফকৰা যোজনাটো অন্য ধৰণে এনেকৈও কোৱা হয়, মুখতে বতা পায়, মুখতে কটা যায়। এই ফকৰা যোজনাটো তোমালোকে এনেদৰে বহলাই লিখিবা। উত্তৰ: মানুহক মুখৰ কথাই বিপদৰ পৰা বচাবও পাৰে, মুখৰ কথাই মাৰিবও পাৰে। বচাবও পাৰে, মুখৰ কথাই মাৰিবও পাৰে। মুখেৰে কথা কোৱা যায়, সেই কথা ক'ত কেনেকৈ ক'ব লাগে বা কি পৰিস্থিতিত কেনেভাৱে কথা ক'ব লাগে তাক মানুহে জনা উচিত। মুখ আছে বুলিয়েই যেতিয়াই তেতিয়াই যিহকে তিহকে কোৱাৰ ফলত মানুহ বিপদত পৰে। কথা সুন্দৰকৈ সময়োপযোগীকৈ সজাই পৰাই ক'ব পাৰিলে মানুহৰ পৰা প্ৰশংসা পোৱা যায় আৰু মানুহেও আপোন কৰি লয়। সেয়াই হৈছে মুখৰ কথাৰ পৰা পোৱা বঁটা। কিন্তু কথা ক'ব নাজানি য'তে ত'তে যিহকে তিহকে ক'লে মানুহৰ অপ্ৰিয়ভাজন হ'ব লগা হয়। ফলত শত্ৰু বাঢ়ে আৰু বিপদো আহে। সেয়াই হৈছে মুখৰ কথাত কটা যোৱা। সেয়েহে সদায় মুখক বশ কৰি জুখি মাখি কথা কোৱা উচিত। ইয়াৰ পিছৰ ফকৰা যোজনাটো হ'ল ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে। যোগ্যতা নথকা লোকে কোনো কাম কৰিবলৈ গ'লে ভৎসনাৰ সুৰত এই ফকৰা যোজনাটো কোৱা হয়। ৰত্নাৱলী হৈছে মাধৱদেৱে ৰচনা কৰা এখন বিখ্যাত পুথি। এই পুথিখন ভাগৱত গ্ৰন্থৰ সাৰ। পুথিখনত হিন্দু ধৰ্মৰ মূল কথা সংক্ষেপে বৰ্ণনা কৰা আছে। সাধাৰণ পাঠকে পুথিখন সহজে বুজিব নোৱাৰে। এই পুথিখন বুজিবলৈ হ'লে হিন্দু ধৰ্মৰ 4 বেদৰ জ্ঞান থাকিব লাগিব। কিন্তু বেদ উপনিষদ অধ্যয়ন নকৰি পোনে পোনে ৰত্নাৱলীখন পঢ়িবলৈ ল'লে সি একো বুজি নাপায়, নিৰাশ হ'ব আৰু লোকৰ হাঁহিয়াতৰ পাত্ৰ হ'ব। ঠিক সেইদৰে সমাজত এনে কিছুমান ব্যক্তি আছে যিয়ে কোনো কাম ভালদৰে নজনাকৈ সেই কামটো কৰিবলৈ আগবাঢ়ে। কিন্তু কামটো কৰিব নোৱাৰি এৰিবলৈ বাধ্য হয়। বহু সময়ত লোকৰ ভৎসনাও খাবলগীয়া হয়। সেয়া আমি কোনো কাম কৰিবলৈ লোৱাৰ আগতে কামৰ যথাযথ যোগ্যতা অৰ্জন কৰি লোৱা উচিত। 100 গৰু মাৰিলে বাঘৰো মৰণ। গৰু ম'হ বাঘৰ খাদ্য। বাঘে গৰু ম'হ চিকাৰ কৰি সেইবোৰৰ মাংস খাই জীয়াই থাকে। কিন্তু প্ৰয়োজনতকৈ বেছি
বেছি গৰু মাৰিলে এটা সময়ত গৰু শেষ হৈ যাব, তেতিয়া চিকাৰ কৰিবলৈ বাঘে কোনো গৰু নাপায়, নেখাই মৰিব লাগিব। নাইবা কৃষকৰ পোহনীয়া গৰু অধিক মাৰিলে এসময়ত সমাজৰ সকলো কৃষকে মিলি বাঘকো মাৰি পেলাব পাৰে। ঠিক তেনেদৰে অসৎ মানুহে যদি সদায় অসৎ কাৰ্য কৰি থাকে, তেন্তে মানুহে তেওঁলোকৰ ওপৰত বিতুষ্ট হৈ কঠোৰ শাস্তি দিব পাৰে।